বৰ্ণ খটুৱাগাত বন কৰা মণি মুকুতাৰে সঁচাকৈ সুন্দৰ মৃগ ধৰি আনি দিয়ক নাথ আশ্ৰমত পালিম তাক অতি সযতনে ধৰি আনি দিয়ক নাথ চাওকচোন কেনেদৰে দেউতি ফুৰিছে জপিয়াই দাদা ৰঘুমণি হয় নুবুজিলো কাহানিটো মায়াৰ চালনা এই স্বৰ্ণ মৃগ প্ৰকৃতি বিৰুদ্ধ অপ্ৰাকৃতিক শুনা না এই কাহানিও দেখা না এই কাহানিও এই বনৰ ভিতৰে আজি কিন্তু স্বচক্ষে কৰিছো প্ৰত্যক্ষ তথাপিতো মনত ভ্ৰম যেন লাগিছে মনত নিশ্চয় কোনোবা ছদ্মবেশী ৰাক্ষসৰ মায়াৰ চাতুৰি নাথ দেৱী অচিৰেই উভতি যাম আমি অযোধ্যা নগৰে লৈ যাম স্বৰ্ণ মৃগ মৰমেৰে ভাৰতক দিম উপহাৰ কিমান যে আনন্দ মিলিব আমাৰ আমি দিয়ক নাথ নকৰি পলম ভাই লক্ষ্মণ দাদা সকলোতে দেখোন মায়া তথাপিতো জানকীৰ ইচ্ছা মই কৰিম পূৰণ ধনুহৰলৈ লক্ষ্মণৰ মায়া আৱৰাই পঞ্চৱতী বন লক্ষ্মণ দাদা মায়াৰে আৱৰাই পঞ্চৱতী বন সাৱধানে ৰাখিবা কুটিৰ দুৱাৰ প্ৰাণতেও নেৰিবা তুমি জানকী অৱশ্যেই তব আজ্ঞা পালিব লক্ষ্মণে খন্তেক অপেক্ষা কৰা দেৱী অচিৰে আনি দিম মই তোমাক স্বৰ্ণ মৃগ স্বৰ্ণমৃগৰ পাছে পাছে বহু দূৰ পালেগৈ ৰাঘৱ লুকাই পৰিল সৌ কুঞ্জ কাননত কি হব উপায় এতিয়া দেৱী নাই কোনো চিন্তাৰ কাৰণ তুৰন্তে ৰাঘৱ আহিব উলটি অতি শিক্ষা ৰক্ষা কৰা সেয়া শুনিছানে লক্ষ্মণ ৰাঘৱৰ মৰণ কাতৰ আৰ্তনাদে কপাই বননি নিশ্চয় পৰিছে তেওঁ দুৰ্ঘৰ সংকট যোৱা লক্ষ্মণ ৰাঘৱৰ সহায়ৰ হেতু নকৰি পলম দেৱী নহয় সিটো ৰাঘৱৰ মাৰ ই মাত্ৰ চাতুৰি ৰাক্ষসৰ পূৰ্ণ ব্ৰহ্ম ৰাঘৱ সত্য অৱতাৰ কাৰ সাধ্য আছে সিজনক ঘটাব প্ৰমাদ নিশ্চিন্ত হোৱা দেৱী ভাই লক্ষ্মণ সেয়া শুনিছানে লক্ষ্মণ তোমাৰ ৰাঘৱৰ যাৰ স্বামী পৰিছে সংকটত কৰিছে আৰ্তনাদ সহায়ৰ বাবে তেওঁৰ পত্নী কিদৰে থাকিব স্থিৰ হৈ গতিকে যোৱা লক্ষ্মণ ৰাঘৱৰ সহায়ৰ হেতু দেৱী জ্যেষ্ঠৰ আদেশ পালন কৰাটো লক্ষ্মণৰ ব্ৰত জীৱনৰ দাদাৰ আদেশ অনুসৰি তোমাৰ ৰক্ষাৰ বাবে মই ৰলো এই স্থানে তোমাক অকলে এৰি দাদাৰ আদেশ উলংঘা কৰি নোৱাৰো যাব মই কোনো কাৰণত নিষ্পত্তি পাখণ্ড অধম বুজিলো সকলো কেনে পাশা কৰি কাৰেঙত এৰি থৈ নিজৰ পত্নীক বনবাসী ৰাঘৱৰ হলি অনুচৰ ভাতৃভক্তিটোৰ দেৱী এনে বিষ মানে আঘাত কৰি লক্ষ্মণক জৰ্জৰিত নকৰিবা মাতৃ ত্যাগ কৰি ৰাজপ্ৰসাদ বিষয় বিলাস ত্যাগ কৰি স্নেহৰ পত্নী উৰ্মিলা আহিছিল ওলাই মই ৰাঘৱৰ সংগত বনবাসী হৈ
গীতাৰ চৰণ সেৱাকেই ৰাম গীতাৰ চৰণ সেৱাকেই জীৱনৰ ব্ৰত বুলি ধৰি অতকালে কৰিছে লক্ষ্মণে নিজৰ কৰ্তব্য পালন। সেই কথা দেৱী তুমি জানা ভালদৰে, তেনেস্থলত কিয় আজি তুমি মোক দিছা অপমান? আঁতৰ হ কুলাংগা, দেখিলে তোৰ পাপযুক্ত মুখ প্ৰায়শ্চিত্ত হ'ব লাগে সাধি চিন্তাই। যাৰ প্ৰেম আশা কৰি পখিলি পামৰ তই পঞ্চৱতী বনে, জনক নন্দিনী এই ৰামৰ সীতাই পদা আঘাতে আজি তোক দিছো আঁতৰাই। দেৱী নকৰিবা এনে বাক্য কোনো উচ্চাৰণ, পৃথিৱীৰ বীৰ বাষ্প উঠলি উঠিব, লয় পাব ধৰ্মৰ মহিমা। ধৰ্মৰ কথা মোক নালাগে শিকাব, বুজিলো সকলো আজি। কোন হেৰ নিষ্মতি অধম লক্ষ্মণ, নাভাবিবি কশ্মীৰ কালেও শ্ৰীৰামৰ ধৰ্মপত্নী এই জনক নন্দিনীয়ে পতি প্ৰাণান্তেও পতি বুলি কিদৰে শুনিছা আজি এই মোৰ মাহত বাণী? বজ্ৰবাণী দয়ালু দেৱতা, বজ্ৰঘাতে শেষ কৰি মোক ধৰ্মৰ মহিমা কিয় নকৰা প্ৰকাশ? দেৱী, তোমাৰ আদেশ পালনৰ বাবে আজি লক্ষ্মণে কৰিব দাদাৰ আদেশ উলংঘা। তথাপিতো কওঁ দেৱী, অতিকে লাগিছে ভয়, আশংকাত কঁপিছে পৰাণ। পাম নে পুনৰ তোমাক শ্ৰীৰামৰ সংগে? হে বনদেৱতাসকল, কৰজোৰে কৰিছ প্ৰাৰ্থনা, ৰক্ষা কৰিবা দেৱী জানকী। ক্ষমা কৰিবা দেৱী, দেৱ নিশ্চক সাক্ষী কৰি এই তিনি চিহ্ন মই কৰিলো অংকন। আদেশ বুলি নাভাবি মনত প্ৰাণান্তেও পাৰ হৈ নাইবা কদাপি ইয়েই হ'ব জীৱনৰ ৰক্ষা কবচ, ইয়েই হ'ব জীৱনৰ ৰক্ষা কবচ, ইয়েই হ'ব জীৱনৰ ৰক্ষা কবচ। দাদা লক্ষ্মণী, লক্ষ্মণ, সঁচাকৈ লক্ষ্মণক দিব আজি দাৰুণ আঘাত।